প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ৰহস্য SITৰ কেৱল তদন্ত আৰু তদন্ত তদন্তৰ আওতালৈ অভিনেত্ৰী সহশিল্পী বাদ্যযন্ত্ৰী জুবিনৰ গাড়ী চালক দেহৰক্ষী সাংবাদিক বাদ্যযন্ত্ৰীৰ ভাষ্য গ্ৰহণ ক'ত লুকাল ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ইয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৱে 18টা দিন অতিক্ৰম কৰিলে 18টা দিনে SITয়ে উলিয়াব নোৱাৰিলে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য কেৱল জেৰা অথবা ভাষ্য গ্ৰহণ কৰিয়েই দায়িত্ব সামৰিছে SITয়ে দেওবাৰৰ দিনটোত 12 জনক জেৰা আৰু ভাষ্য গ্ৰহণ কৰিছিল SITয়ে এয়া সোমবাৰৰ দৃশ্য পুৱাই উলুবাৰীৰ CID কাৰ্যালয়ৰ SITত হাজিৰ হৈছে অভিমন্যু তাঁতী ঋতু প্ৰয়াগ গাৰ্গ প্ৰাৰ্থনা বৰা পৰিস্মিতা দত্ত আৰু সাধন নাথ অভিমন্যু তাঁতী জুবিনৰ জোনালীৰ ষ্টুডিঅ'ৰ কেয়াৰটেকাৰ ঋতু প্ৰয়াগ গাৰ্গ জুবিনৰ সম্পৰ্কীয় ভাতৃ শেহতীয়াকৈ SITয়ে খোলা জুবিনৰ মোবাইল ফোনটোত ওলাইছে বহু তথ্য জুবিন গাৰ্গৰ কণ্টেক্ট লিষ্টত প্ৰায়ে যোগাযোগত থকা বহু নামেৰে এখন তালিকা প্ৰস্তুত কৰিছে SITয়ে সেইসকলৰ ভিত্তিত SITয়ে তলব কৰিছে বহু অপৰিচিত অভিনেত্ৰী বহু সহশিল্পীক তাৰ মাজতে SITয়ে সোমবাৰে জেৰা চলাই শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক কিন্তু এতিয়াও SITৰ সমনেও গা লৰাব পৰা নাই 8 প্ৰবাসী অসমীয়াৰ 6 অক্টোবৰত হাজিৰ হোৱাৰ সময়সীমা বান্ধি দিছিল 8 প্ৰবাসীক কিন্তু এতিয়ালৈ CIDত হাজিৰ নহল এজনো প্ৰবাসী অসমীয়া তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কাইলৈ প্ৰবাসী অসমীয়া ৰূপকমল কলিতা হাজিৰ হ'ব CIDত বাকি সকলোকো অনাৰ বাবে হেঁচা দিয়া হৈছে আজি নহলে কাইলৈ আহিবই লাগিব প্ৰবাসী অসমীয়া বিভিন্ন অজুহাত দি অভিযুক্ত প্ৰবাসী অসমীয়াসকল আহিব খোজা নাই অহাকালি এজন অসমীয়া ৰূপকমল কলিতা তেখেত আহিব বুলি আমাক জনাইছে বাকি সকলে এতিয়ালৈকে আহিম বুলি কোৱা নাই কিন্তু আমি প্ৰেছাৰ ৰাখিছো তেওঁলোক আহিব খোজা নাই আৰু এতিয়া বাধা কি আছে কি নাই কোনোবাই কৈছে যে আমাৰ ছিংগাপুৰ পুলিচে আমাক আহিব মানা কৰিছে কোনোবাই কৈছে আহিলে আমাৰ চাকৰিটো যাব তেনেকুৱা বিভিন্ন ধৰণৰ কথা তেওঁলোকে কৈ আছে মই ভাবো যে আজি নহলে কালিটো আহিব লাগিবই যিমান সোনকালে আহে সিমানে আমি তদন্তটো শেষ কৰিব পাৰো শ্যামকানু মহন্ত সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কলে শ্যামকানুৰ ওপৰত আয়কৰ ইডিও চলাব অনুসন্ধান শ্যামকানুৱে অসম চৰকাৰৰ পৰা ন্যূনতম অনুদানহে পাইছিল অন্য ৰাজ্যৰ পৰা বেছি স্পন্সৰ পাইছিল শ্যামকানুৱে মই ভাবো যে শ্যামকানু মহন্তৰ ওপৰত সেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিশেষকৈ ইডি আদিও তেওঁৰ গোটেই গোচৰটোৰ কগনাইজেন্স ল'ব কাৰণ আমি ইয়াতে কাকো হাৰি যাব দিব বিচৰা নাই so that somewhere we need the help of central agencies also I think they will also help us in the process কোটি কোটি জনতাই এতিয়া বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় কিন্তু প্ৰশ্ন হৈছে সঁচাকৈ ন্যায় পাবনে কোটি কোটি জনতাই উলাবনে মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত ৰহস্য ব্যুৰো ৰিপৰ্ট NKTV+